নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এটা অতি ভাল খবৰ, যোৱাকালি অৰ্থাৎ 12 আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 2026 BEdৰ এডমিশ্যনৰ কাৰণে মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট একচুৱেলি পাব্লিছ কৰা হয়। গতিকে ইয়াতে আপোনালোকে সুন্দৰকৈ চাই ল'ব পাৰিব। আমি এইখন একদম ভালকৈ ডিছকাছ কৰিম। আপোনালোকে এডমিশ্যনৰ দিনাখন কি একচুৱেলি ডকুমেণ্টছ নিব লাগিব বা ইয়াতে কাৰ নাম আহিছে গোটেইখিনি একদম ভালকৈ চাই ল'ম। আৰু ইয়াতে একচুৱেলি যাৰ নাম আহিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই। আৰু আপোনালোকক একচুৱেলি মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াতে চাব পাৰিব আপোনালোকৰ যিটো এডমিশ্যনৰ সেই ডেটটো হৈছে আগষ্টৰ 17 তাৰিখে। গতিকে এইদিনাখন গৈ আপোনালোকে এডমিশ্যনটো ল'ব লাগিব। ৰিপৰ্টিং টাইম ফৰ মেৰিট লিষ্ট কেণ্ডিডেট 9:30 AM। গতিকে আপোনালোকে যিসকল ল'ৰা ছোৱালী ইয়াতে মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে একচুৱেলি 9টা 30ৰ ভিতৰত ইয়াতে গৈ পাব লাগিব। তাৰপিছত তেওঁলোকে কিন্তু এটেণ্ডেঞ্চত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মেৰিট লিষ্টত থকা কেণ্ডিডেটখিনিয়ে 9টা 30ৰ পৰা 10টা বজাৰ ভিতৰত। গতিকে ইয়াতকৈ পিছত কিন্তু নাযাব দেই, এইটো সময়ৰ ভিতৰতে আপোনালোকে পোৱাকৈ যাব। তাৰপিছত মেৰিট লিষ্টত থকা যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ যিটো একচুৱেলি এডমিশ্যন, সেই এডমিশ্যনৰ প্ৰচেছটো আৰম্ভ হ'ব 10টা বজাৰ পৰা, ঠিক আছে। তাৰপিছত ৱেইটিং লিষ্টত থকা যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ৰিপৰ্টিং টাইমটো হৈছে 10:30 বজা। আৰু ৱেইটিং লিষ্টত থকা যিখিনি কেণ্ডিডেট আছে তেওঁলোকেও একচুৱেলি এটেণ্ডেঞ্চত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেওঁলোকে 10:30 পৰা 11:30 বজাৰ ভিতৰত কৰিব লাগিব। এডমিশ্যন অফ ৱেইট লিষ্টেড কেণ্ডিডেট ইমিডিয়েটলি আফটাৰ কমপ্লিশ্যন অফ দ্য এডমিশ্যন অফ দ্য কেণ্ডিডেটছ ফ্ৰম দ্য মেৰিট লিষ্ট। গতিকে মেৰিট লিষ্টত থকা যিখিনি ল'ৰা ছোৱালী একচুৱেলি এডমিশ্যন হ'ব, হৈ যোৱাৰ পিছতে যিকেইটা ভেকেঞ্চিত থাকিব সেইকেইটা ৱেইটিং লিষ্টত থকা যিখিনি কেণ্ডিডেট তেওঁলোকে পাব আৰু লগালগ একচুৱেলি এডমিশ্যন প্ৰচেছটো হৈ যাব। গতিকে ৱেইটিং লিষ্টত যাৰ নাম আহিছে, আপুনি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd কৰিবলৈ মন আছে সেইদিনাখন আপোনালোকে যাব। কোনদিনাখন? আগষ্টৰ 17 তাৰিখে। আৰু ভেন্যুটো য'ত মানে একচুৱেলি এডমিশ্যন আপোনালোকৰ হ'ব সেই ভেন্যুটো হৈছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি। গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি এডুকেশ্যন ডিপাৰ্টমেণ্ট তাতে গৈ আপোনালোকে এই এডমিশ্যনটো ল'ব লাগিব, ঠিক আছে। আৰু আপোনালোকে যিটো পে'মেণ্ট সেই পে'মেণ্টটো একচুৱেলি তাতে অনলাইন কৰিব পাৰিব। এতিয়া আমি চাই লওঁ যে ইয়াতে ডকুমেণ্টছ আপোনালোকক কি লাগিব। ইয়াতে আপোনালোকে চাব পাৰিব প্ৰিণ্ট কপি অফ দ্য অনলাইন এপ্লিকেশ্যন ছাবমিটেড এলং উইথ দ্য ফটোকপিজ অফ অল ৰেলিভেণ্ট টেষ্টিমনিয়েলছ। গতিকে আপোনালোকে যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম কৰিছিলে তাৰ এটা ফটোকপিজ লাগিব আৰু যিমানখিনি একচুৱেলি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে চবৰে এটা জেৰক্স কপি লাগিব। যিখন স্ক'ৰ কাৰ্ড আছে তাৰ এটা প্ৰিণ্ট কপি আপোনালোকে লৈ যাব লাগিব। তাৰপিছত 3 নম্বৰ পইণ্টত আপোনালোকে চাব পাৰিব গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন অল ছেমিষ্টাৰ মাৰ্কশ্বিট গ্ৰেড শ্বীট এণ্ড পাছ চাৰ্টিফিকেট। গতিকে আপোনালোকে যদি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী যদি কৰিছিলে তাৰ কিন্তু অকল কিউমুলেটিভখন লৈ নাযাব, গোটেইখিনি লৈ যাব। যিমানখিনি চাৰ্টিফিকেট আছে গোটেইখিনি আপুনি জেৰক্সকৈ আৰু অৰিজিনেল সেই গোটেইখিনি আপোনালোকে একদম লৈ যাব। চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুয়োটাই আপোনালোকে দিব দেই। তাৰপিছত 10th আৰু 12ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট কিন্তু আপুনি নিব লাগিব, জেৰক্স আৰু অৰিজিনেল দুয়োটাই আপুনি নিব লাগিব, ঠিক আছে। তাৰপিছত যদি আপুনি কোনোবা কাষ্টৰ পৰা বিলং কৰে, ফৰ এক্সাম্পল আপুনি বা SC STP ST হিল OBC MOBC, কিন্তু OBC MOBC যিসকলে কেটেগৰীত পৰিছে তেওঁলোকক কিন্তু নন ক্ৰিমিলিয়াৰ লাগিব দেই। গতিকে এই চাৰ্টিফিকেটখিনি আপোনালোকে সেইদিনাখন লৈ যাব লাগিব। গতিকে এইখিনি আপোনালোকে এতিয়াই যোগাৰ কৰি থওক দেই। তাৰপিছত চাব পাৰিব EWS চাৰ্টিফিকেট লাগিব। যদি আপুনি EWS পৰা বিলং কৰে সেইখন চাৰ্টিফিকেট আপোনাক লাগিব। PWD চাৰ্টিফিকেটখন আপোনাক লাগিব, ঠিক আছে। তাৰপিছত ডমিচাইল চাৰ্টিফিকেট ইয়াতে লাগিব বা আপোনাৰ PRC, ঠিক আছে। হয়তো PRC সকলো আছে, গতিকে সেইখন আপোনালোকে লৈ যাব লাগিব। তাৰপিছত কিন্তু আপোনালোকক এখন গেপ চাৰ্টিফিকেট লাগিব। যদি আপুনি BSc বা MSc কৰি যদি 1 বছৰ বা 2 বছৰ যদি আপোনাৰ গেপ পৰি আছিলে, আপুনি যদি মাজতে কোনো ধৰণৰ কোৰ্চ কৰা নাই, তেতিয়াহ'লে আপুনি কিন্তু এখন গেপ চাৰ্টিফিকেট নিব লাগিব। আৰু সেইখন আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কোৰ্টত গ'লে সেইখন পাই যাব। আপোনাৰ এজন চিনাকি উকিলৰ লগত আপুনি কথা পাতিব, সুন্দৰকৈ আপোনালোকে উলিয়াই ল'ব পাৰিব। অল ডকুমেণ্টছ ইন অৰিজিনেল ফৰ প্ৰডিউচিং বিফৰ দ্য এডমিশ্যন কমিটি। গতিকে এডমিশ্যন কমিটিৰ হাতত আপোনালোকে গোটেইখিনি যিমান অৰিজিনেল ডকুমেণ্টছ আছে গোটেইখিনি আপোনালোকে তাতে দেখাব লাগিব, ঠিক আছে। আপোনালোকে সেইটো কিন্তু একদম পাহৰি নাযাব। এতিয়া বলক আমি মেৰিট লিষ্টখন এবাৰ চাই লওঁ। মই সুন্দৰকৈ দেখাই দিম, আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে। এতিয়া আপোনালোকে চাব পাৰিব ছায়েন্সৰ কেটেগৰীৰ ক্ষেত্ৰত এইখিনি একচুৱেলি আনৰিজাৰ্ভত 7জনৰ ইয়াতে নাম আহিছে, ঠিক আছে। আটাইতকৈ যিজনে হায়েষ্ট পাইছে তেখেতৰ একচুৱেলি কম্প'জিট স্ক'ৰ এইটো যথেষ্ট ভাল, 78.157, যথেষ্ট ভাল মাৰ্কছ পাইছে। ইয়াতে 7জনৰ টোটেল নাম আহিছে। তাৰপিছত আপোনালোকে চাব পাৰিব OBC যাৰ NCL আছিলে তেওঁলোকৰ ইয়াতে 3জনৰ নাম আহিছে, এওঁলোকে গৈ ইয়াতে এডমিশ্যন ল'ব পাৰিব। তাৰপিছত STPৰ ক্ষেত্ৰত এটা ছিট আছিল, এওঁ গৈ তাতে সেইদিনাখন এডমিশ্যন ল'ব পাৰিব। তাৰপিছত SC ক্ষেত্ৰতো এটা ছিট আছিলে, গৈ এডমিশ্যন ল'ব পাৰিব, ঠিক আছে। ST হিলৰ ক্ষেত্ৰতো এটা ছিট আছিল। EWS কেটেগৰীৰ ক্ষেত্ৰত 2টা ছিট আছিল। EWS কেটেগৰীৰ ক্ষেত্ৰত কিন্তু অকণমান মাৰ্কছটো কমিছে, নহয় জানো।
তাৰপিছত আপোনালোকে চাব পাৰিব ছাবজেক্ট আৰ্টছ এণ্ড কমাৰ্চৰ ক্ষেত্ৰত একচুৱেলি 16টাকৈ ছিট আপোনালোকৰ কাৰণে আছে, যিখিনি একচুৱেলি ফ্ৰেছ কেণ্ডিডেট তেওঁলোকৰ কাৰণে আছে। ঠিক আছে, ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 7জনৰ নাম আহিছে। ইয়াতে গতিকে যাৰ যাৰ নাম আছে তেওঁলোকে গৈ সেইদিনাখন এডমিশ্যন ল'ব পাৰিব। ঠিক আছে, তাৰপিছত চাব পাৰিব OBC যাৰ একচুৱেলি নন ক্ৰিমিলিয়াৰ আছে, ঠিক আছে, তেওঁলোকৰ ইয়াতে 4জনৰ নাম আহিছে। ইয়াতে আপোনালোকৰ কিন্তু কাৰ কাৰ নামবিলাক আহিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, তাৰপিছত ST Pৰ ক্ষেত্ৰত ইয়াতে 2জনৰ নাম আহিছে। SC কেটেগৰীৰ ক্ষেত্ৰত ইয়াতে 1জনৰ নাম আহিছে। ST হিলৰ ক্ষেত্ৰত ইয়াতে 1জনৰ নাম আহিছে। ঠিক আছে, তাৰপিছত চাব পাৰিব EWS কেটেগৰীৰ ক্ষেত্ৰত ইয়াতে 1জনৰ নাম আহিছে। ঠিক আছে, তাৰপিছত আপোনালোকে চাব পাৰিব মেৰিট লিষ্ট আদাৰ ইউনিভাৰ্চিটি কেটেগৰী। গতিকে আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে ইয়াতে একচুৱেলি 8টাকৈ ছিট আছিলে, ছায়েন্সৰ কাৰণে 4টা ছিট আছে। ঠিক আছে, ছায়েন্সৰ কাৰণে ইয়াতে 4টা ছিট আছে। আপোনালোকে চাব পাৰিব আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত ইয়াতে 2টাকৈ ছিট আছিলে, এই 2জনে ইয়াতে পাবলৈ সক্ষম হৈছে। আৰু OBC যাৰ একচুৱেলি নন ক্ৰিমিলিয়াৰ আছিলে তাতে 1জনে পাবলৈ সক্ষম হৈছে। তাৰপিছত ST Pৰ ক্ষেত্ৰত ইয়াতে 1টা ছিট আছিলে, 1জনে ইয়াতে পাবলৈ সক্ষম হৈছে। ঠিক আছে, ইয়াতে কিন্তু ST হিলৰ ক্ষেত্ৰত ছিট নাছিলে বা SCৰ ক্ষেত্ৰত ইয়াতে কোনো ধৰণৰ ছিট নাছিলে। ঠিক আছে, এতিয়া আপোনালোকে চাব পাৰিব আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত ইয়াতে একচুৱেলি 4টাকৈ ছিট আছিলে। ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 2জনে পাবলৈ সক্ষম হৈছে। ইয়াতে আপোনালোকে গৈ সুন্দৰকৈ এডমিশ্যন লৈ ল'ব পাৰিব। আৰু OBC যাৰ একচুৱেলি NCL আছিলে তাতে 1জনৰ নাম আহিছে। ঠিক আছে, তাৰপিছত EWSত 1টা ছিট আছিলে, EWSৰ পৰা এজনে একচুৱেলি ইয়াতে পাবলৈ সক্ষম হৈছে। ঠিক আছে, তাৰপিছত ইয়াতে কিন্তু ST হিল আৰু SCৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে ছিট নাই। এতিয়া ডেপুটেড টিচাৰসকলৰ একচুৱেলি নাম আহিছে ইয়াতে। ডেপুটেড টিচাৰ ইয়াত যিসকলৰ নাম দিয়া আছে তেওঁলোকে গৈ তাতে এডমিশ্যন ল'ব পাৰিব। ঠিক আছে, তাৰপিছত আমি আহিছোঁ ৱেইটিং লিষ্টৰ থকা যিসকলৰ নাম সেইসকল ইয়াতে আমি ভালকৈ চাই ল'ম। কিন্তু ইয়াত ৱেইটিং লিষ্টত যিসকলৰ নাম আছে ন, ইয়াতে থকা কিন্তু বহুতে তাতে ছিট পাই যাব। কাৰণ কেলৈ গোটেইখিনি ল'ৰা ছোৱালীয়ে যিহেতু চবতে এপ্লাই কৰি থাকে, গভৰ্ণমেণ্ট কলেজ চবতে এপ্লাই কৰে। কাৰণ এটা ল'ৰাইতো 3-4খনত ল'ব নোৱাৰে ন, এখনতে ল'ব। যিহেতু বহুতত এতিয়া এডমিশ্যন হৈ গ'ল, বহুতে মানে বেলেগত এডমিশ্যন লৈ ল'লে, গতিকে ইয়াতে ৱেইটিং লিষ্টত থকা কিন্তু বহুতে ছিট পাই যাব। গতিকে আপোনালোকে যাব, সেইদিনাখন নোযোৱাকৈ নাথাকিব দেই। এতিয়া আপোনালোকে চাব পাৰিব ৱেইটিং লিষ্টত আপোনাৰ ছায়েন্স কেটেগৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ পৰা যিসকলে বিলং কৰে তেওঁলোকৰ নাম ইয়াতে চিৰিয়েলি সুন্দৰকৈ দিয়া হৈ আছে। গতিকে আপোনালোকে একদম তলত থকাসকলে হয়তো নাপাব, গতিকে এটা লিমিটলৈকে কিন্তু আপোনালোকে যোৱাটো উচিত। গতিকে মই এখন ভালকৈ দেখাই দিছোঁ, আপোনালোকে চাই ল'ব যে কাৰ কাৰ ইয়াতে নাম আহিছে বা ৰেংকটো কিমানত আহিছে, আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ঠিক আছে, তাৰপিছত ৱেইটিং লিষ্টত আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত চাব পাৰিব আনৰিজাৰ্ভত ইয়াতে কাৰ কাৰ একচুৱেলি নাম আছে ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে। মই আপোনালোকক লাহেকৈ দেখাই দিছোঁ বাৰু, স্ক্ৰল কৰি আপোনালোকে নামবিলাক চাই ল'ব দেই। আপোনাৰ ৰেংক ৱাইজ কিমান নম্বৰত আছে আপোনালোকে সুন্দৰকৈ চাই ল'ব। তাৰপিছত আপোনালোকে চাব পাৰিব OBC যাৰ একচুৱেলি NCL আছে ছায়েন্সৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে এইখন একচুৱেলি ৱেইটিং লিষ্ট। এই ৱেইটিং লিষ্টত যাৰ যাৰ নাম আছে আপোনালোকে চাই ল'ব। তাৰপিছত চাব পাৰিব OBC NCL থকা আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত এইখন একচুৱেলি লিষ্ট হয়, এইখন আপোনালোকে চাই ল'ব পাৰিব। ইয়াততো আপোনাৰ 2-3 মানলৈকেতো চিয়'ৰ পাই যাব ৱেইটিং লিষ্টত থকা, আৰু বাকীসকলেও পাই যোৱাৰ চান্স থাকে। মানে পিছত মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰাও 2খন বা 3খনলৈকে মেৰিট লিষ্ট ওলায় শেষত দেই, এনেকুৱা নহয় যে এখনেই ওলায়। ৱেইটিং লিষ্ট আপোনালোকে এইখন চাব পাৰিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি কেটেগৰী ছায়েন্সত আপোনালোকে চাব পাৰিব কাৰ কাৰ নাম আছে। ঠিক আছে, মই লাহেকৈ দেখাই দিছোঁ, আপোনালোকে সুন্দৰকৈ চাই লওক। তাৰপিছত আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিব কাৰ কাৰ ইয়াতে নাম আছে। গতিকে ৱেইটিং লিষ্টত থকাসকলেও যাব, একদম তলত থকাসকলৰ কথা মই নকওঁ, কিন্তু ওপৰতে যিসকলৰ নাম আছে তেওঁলোকে কিন্তু যাব। ঠিক আছে, নহ'লে যদি আপুনি নাযায় তেতিয়া কিন্তু আপোনাৰ দিগদাৰ হ'ব, কাৰণ আপোনাৰ পিছত যিজনৰ নাম থাকিব তেওঁ কিন্তু পাই যাব, তাৰপিছত কিন্তু আপুনি গৈ বা কৈ কোনো আপোনাৰ লাভ নহ'ব। ঠিক আছে, গতিকে আপোনালোকে পৰাপক্ষত যাব। এতিয়া চাব পাৰিব ৱেইটিং লিষ্ট আদাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত ছায়েন্সৰ পৰা আনৰিজাৰ্ভৰ ক্ষেত্ৰত একচুৱেলি কাৰ কাৰ নাম আছে ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে। মই আপোনালোকক লাহেকৈ দেখাই দিছোঁ বাৰু। ঠিক আছে, ইয়াতে একচুৱেলি বহুতখিনি নাম আছে। আকৌ আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত চাব পাৰিব কিমানৰ নাম আছে ইয়াতে। এবাৰ OBC NCLৰ ক্ষেত্ৰত যিসকল ছায়েন্সৰ পৰা বিলং কৰে আপোনালোকে চাব পাৰিব ইয়াতে 11জনৰ নাম আছে। তাৰপিছত OBC NCL যিসকল আৰ্টছ আৰু কমাৰ্চৰ হয় তেওঁলোকৰ ইয়াতে 11জনৰ নাম আহিছে। গতিকে ইমানখিনি আছিলে। ঠিক আছে, গতিকে আশা কৰিছোঁ আপোনালোকে এইবাৰ BEdত ক'ৰবাত নহয় ক'ৰবাত হ'লেও এটা ছিট আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ এই একচুৱেলি যিটো 2 বছৰীয়া জাৰ্ণি, সেই জাৰ্ণিটোৰ কাৰণে মই আপোনালোকৰ অভিনন্দন মই জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বাকী আপোনালোকৰ যিটো ৰেংকটো কিমান আহিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। বাকী আজিলৈ আহিছোঁ, আপুনি ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।